Welcome back to my channel AgriVision with Dr. Dhiran. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। এইটো হৈছে যে আমাৰ কৃষক বন্ধুসকল আপোনালোকে আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা কি সা সুবিধা পাব পাৰে এই সম্পৰ্কে আলোচনা কৰো আহকচোন। অৰ্থাৎ আমাৰ আজিৰ আলোচনাৰ বিষয় হৈছে স্কিমছ অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। কৃষি বিভাগৰ আঁচনিসমূহ আমাৰ অসম চৰকাৰৰ অধীনত কৃষি বিভাগে কি আঁচনি ৰূপায়ণ কৰি আছে আৰু এই আঁচনিসমূহৰ দ্বাৰা আমাৰ কৃষকসকল কিদৰে উপকৃত হ'ব পাৰে এই বিষয়ে আলোচনা কৰোঁ আহকচোন। এইটো আমাৰ খুব জানিবলগীয়া কথা আৰু এই বিষয়ে আমাৰ নতুনকৈ কৃষি বিভাগত যিবিলাক এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট এপইণ্ট হৈছে তেওঁলোকেও এই আঁচনিসমূহৰ বিষয়ে ভালকৈ জানিব লাগিব। গতিকে আহকচোন সকলোৱে এই আঁচনিসমূহ ভালদৰে আলোচনা কৰি লওঁ। প্ৰথম কথা মেজৰ স্কিমছ অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কি আছে আমাৰ মেজৰ স্কিম। নাম্বাৰ 1 প্ৰাইম মিনিষ্টাৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা PMRKVY বুলি কয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা এইটো প্ৰাইম মিনিষ্টাৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা PMRKVY। ইয়াৰ আণ্ডাৰত এই RKVY was initiated in financial year 2007-08 2007-08তে RKVY নামৰ স্কিমটো আৰম্ভ কৰা হৈছিলে। এইটো এটা চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে স্পন্সৰ কৰা স্কিম। ইয়াৰ যি ফাণ্ড এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা মেক্সিমাম আহে। ইয়াৰ ফাণ্ডিং পেটাৰ্ণটো হ'ল 90% চেন্ট্ৰেল শ্বেয়াৰ আৰু 10% ষ্টেট শ্বেয়াৰ। অৰ্থাৎ 90% কেন্দ্ৰীয় চৰকাৰে পইচা দিয়ে আৰু 10%হে আমাৰ ৰাজ্য চৰকাৰে দিব লাগে এই আঁচনিটোৰ অধীনত। এতিয়া আহক অবজেক্টিভছ অফ PMRKVY। আমাৰ যি PMRKVY আঁচনি ইয়াৰ অবজেক্টিভ কি, উদ্দেশ্য কি। মেইন উদ্দেশ্য হ'ল টু প্ৰভাইড ফ্লেক্সিবিলিটি এণ্ড অটনমি টু ষ্টেটছ ফৰ ইমপ্লিমেণ্টিং প্ৰজেক্ট এজ পাৰ দ্য লোকেল ফাৰ্মাৰ্ছ নিড। আমাৰ যিবিলাক লোকেল খেতিয়ক আছে এই খেতিয়কসকলৰ কাৰণে প্ৰযোজ্য হোৱাকৈ খেতিয়কসকলৰ কাৰণে প্ৰয়োজনীয় আঁচনিসমূহ ফৰ্মুলেট বনাবৰ কাৰণে এই আঁচনিয়ে ফ্লেক্সিবিলিটি দিছে। অৰ্থাৎ ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যৰ খেতিয়কসকলৰ কাৰণে যি ধৰণৰ আঁচনিৰ প্ৰয়োজন সেই ধৰণৰ আঁচনি এই স্কিমৰ সহায়ত ধৰিব পাৰে। নাম্বাৰ 2 ছাপৰ্ট এণ্ড স্কেল আপ দি ষ্টাৰ্টআপ ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেকশ্যন। আমাৰ যি আজিকালি ষ্টাৰ্টআপ বিজনেছ আৰম্ভ কৰাৰ কাৰণে যিমানবিলাক এগ্ৰিকালচাৰ আৰু ইয়াৰ এলাইড ছেক্টৰ আছে এইবিলাকত কোনো বিজনেছ আৰম্ভ কৰিবৰ কাৰণে ছাপৰ্ট কৰে। এনহেঞ্চ ফাৰ্মাৰ্ছ ইনকাম আৰু আল্টিমেট গ'লটো হ'ল যে খেতিয়কসকলৰ আয় বৃদ্ধি কৰিব লাগে আৰু ক্ৰিয়েট এমপ্লয়মেণ্ট অপৰচুনিটি আৰু যাতে আমাৰ নিয়োগৰ সুবিধা বাঢ়ে এইটোৱে হ'ল মুখ্য উদ্দেশ্য। এতিয়া এই PMRKVY বুলি কওঁতে এইটো এটা ডাঙৰ স্কিম। ইয়াৰ আণ্ডাৰত বহুতো ছাব স্কিম সোমাই আছে। গতিকে কিহত কেনেকুৱা ধৰণৰ ছাব স্কিম সোমাই আছে আমি চাওকচোন। দ্য স্কিমছ আণ্ডাৰ PMRKVY নাম্বাৰ 1 এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰত আমাৰ স্কিম থাকিব, হৰ্টিকালচাৰত থাকিব উদ্যান শস্যৰ ক্ষেত্ৰত, আৰু AAU আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত থাকিব ইয়াৰ স্কিম। BTCত থাকিব, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত থাকিব, কাৰ্বি আংলং অট'নমাছ কাউন্সিলত থাকিব KAAC, আৰু NCHAC নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলতো এই PMRKVY আণ্ডাৰত আঁচনি লোৱা হয়। নাম্বাৰ 4 ছইল হেল্থ এণ্ড ফাৰ্টিলিটি। আমাৰ যিটো ছইল হেল্থ কাৰ্ড ছিষ্টেম আছে বা ছইল ফাৰ্টিলিটি এইটো PMRKVY আণ্ডাৰতে আঁচনি লোৱা হৈছে। আৰু ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট এইবিলাক আমি পিছত আলোচনা কৰিম। ৰেইনফেড এৰিয়া মানে যিবিলাক এৰিয়াত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা হয় তাত কেনেকৈ সেই উন্নয়নমূলক আঁচনি লোৱা যায় সেই বিষয়ে ইয়াৰ ওপৰত আঁচনি লোৱা হয়। আৰু নেক্সট আছে কি ছাবমিছন অন এগ্ৰিকালচাৰেল মেকানাইজেশ্যন। এগ্ৰিকালচাৰেল মেকানাইজেশ্যনৰ কাৰণেও এই RKVY আণ্ডাৰতে আঁচনি লোৱা হয়। এইটো আমি আলোচনা কৰিম। পাৰ ড্ৰপ মোৰ ক্ৰপ PDMC বুলি কয়। এইটো আমি কেনেকুৱা ধৰণৰ আঁচনি আলোচনা কৰিম। তাৰপিছত এগ্ৰ ফৰেষ্ট্ৰি ল'ব পাৰে। এইখিনি হ'ল RKVY আণ্ডাৰত ল'ব পৰা আঁচনিসমূহ। এতিয়া হ'ল এক্টিভিটিজ আণ্ডাৰ RKVY। কিনো এক্টিভিটিজ লোৱা হয়, কি কাম কৰা হয়। ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এছেট ক্ৰিয়েশ্যন। ইয়াৰ মূল উদ্দেশ্য হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ প্ৰয়োজনীয় সা সুবিধা ডেভেলপ কৰাটো এটা মেইন উদ্দেশ্য। নাম্বাৰ 2 ক্ৰপ ডেমনষ্ট্ৰেশ্যন। ক্ৰপবিলাকৰ কাৰণে প্ৰদৰ্শনীমূলক খেতি কৰা হয়, ক্ৰপ ডেমনষ্ট্ৰেশ্যন কৰা হয়। কি ক্ৰপৰ ক্ষেত্ৰত কৰা হয়, পেডি হ'ব পাৰে, ৰাইচ অৰ্থাৎ পেডি মানে ধান, মেইজ, মাকৈ, পালছ, মাহজাতীয় শস্য, অইল চিড,
তৈলজাতীয় শস্য মিলেটছ আমাৰ মিলেটবিলাকৰ ওপৰত লোৱা হয় কমিউনিটি নাৰ্চাৰী কৰা হয় পটেটো আলুৰ খেতিৰ ওপৰত ডেমনষ্ট্ৰেশ্যন লোৱা হয় স্পাইচেছ লাইক অনিয়ন গাৰ্লিক এইবিলাকৰ ওপৰতো অৰ্থাৎ যিবিলাক আমাৰ মছলাজাতীয় শস্য যেনে পিঁয়াজ নহৰু এইবিলাকৰ ওপৰতো স্কিম থাকে আৰু শেষত থাকে ট্ৰেইনিঙৰ সুবিধা ট্ৰেইনিং এতিয়া আহোঁ যিখিনি আলোচনা কৰা হৈছে ইয়াৰ আণ্ডাৰত থকা এটা স্কিমবিলাক আমি চাম প্ৰথমতে আহোঁ আমি ছাবমিছন অন এগ্ৰিকালচাৰেল মেকানাইজেশ্যন ইয়াক চমুকৈ এছমাম বুলি কয় এছমাম এগ্ৰিকালচাৰেল মেকানাইজেশ্যন বুলি ক'লে আমি ট্ৰেক্টৰ পাৱাৰ টিলাৰকে আৰম্ভ কৰি হাৰ্ভেষ্টাৰ থ্ৰেচাৰ পেডি হুইল থ্ৰেচাৰ এই গোটেইবিলাককে সামৰি লৈছোঁ এই ছাবমিছনত ইয়াৰ অবজেক্টিভ আৰু কাৰ্যক্ৰম কেনেকুৱা হয় আলোচনা কৰোঁ আহকচোন নাম্বাৰ 1 হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ লঞ্চ CSS অৰ্থাৎ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম CSS মিনছ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম ছাবমিছন অন এগ্ৰিকালচাৰেল মেকানাইজেশ্যন এছমাম ইন 2014-15 ইয়াৰ অবজেক্টিভ হৈছে প্ৰমোট ইউজ অফ এগ্ৰিকালচাৰেল মেচিনাৰিজ এণ্ড ইকুইপমেণ্ট আমাৰ যিমানবিলাক কৃষি সা সঁজুলি এগ্ৰিকালচাৰেল মেচিনাৰী সেইবিলাকৰ ইউজটো বৃদ্ধি কৰিব লাগে আমাৰ কৃষি সা সঁজুলি বুলি বা মেচিনাৰিজ বুলি কোৱাৰ লগে লগে আমাৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰকে ধৰি পেডি থ্ৰেচাৰ ট্ৰান্সপ্লান্টাৰ এই সকলোবিলাককে সামৰি লোৱা হয় গতিকে এনেকুৱাবিলাকৰ ব্যৱহাৰ যাতে বৃদ্ধি হয় সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয় প্ৰমোটিং কাষ্টম হায়াৰিং ছাৰ্ভিচেছ ফৰ এগ্ৰিকালচাৰেল মেচিনিজ মানে আমাৰ এগ্ৰিকালচাৰেল মেচিনাৰীবিলাক হায়াৰ কৰিব পৰাকৈ এটা জেগাত যাতে আমি এগ্ৰিকালচাৰেল মেচিনবিলাক পাওঁ তেনেকুৱা ধৰণৰ আঁচনি লোৱা হয় এই বিষয়ে আমি আলোচনা কৰিম এতিয়া চাওঁ হওক এছমামৰ অধীনত 2025-26ত কি ধৰণৰ আঁচনি বা কিমান ইকুইপমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ টাৰ্গেট আমাৰ আছিলে এইটো আলোচনা কৰিলে আমি বুজি পাম ইয়াত আছোঁ প্ৰথমতে আহিছোঁ আমি ইনভেণ্টৰী বা মেচিনাৰিজ তাৰপিছত কোৱান্টিটি তাৰপিছত ছাবচিডি পেটাৰ্ণ যোৱা এই 25-26 বৰ্ষৰ কাৰণে ট্ৰেক্টৰছ 40 to 50 PTO HP 40 পৰা 50 HP হৰ্চ পাৱাৰৰ 67 নাম্বাৰছ আছিলে টাৰ্গেট আৰু ইয়াত আছিলে 50% ছাবচিডি তাৰমানে খেতিয়কসকলে এই আণ্ডাৰত ট্ৰেক্টৰ ল'লে 50% ছাবচিডি পাব বা মেক্সিমাম 4.5 লাখ ছাবচিডি পাব প্ৰতিখন ট্ৰেক্টৰৰ বিপৰীতে তাৰপিছত আছিলে ৰোটাভেটৰ 6 ফুট দীঘলৰ ৰোটাভেটৰ যিটো মানে আমি ৰোটাভেটৰ ট্ৰেক্টৰৰ লগত ব্যৱহাৰ কৰোঁ মাটিটো ভালকৈ মিহলাবৰ কাৰণে যিটো ৰোটাভেটৰ কৰা হয় সেইটো আছিলে 50 নাম্বাৰছ তাৰ 50% ছাবচিডি পায় আৰু মেক্সিমাম ছাবচিডি হ'ল 0.6 লাখ 60,000 টকালৈকে ছাবচিডি পায় এখন ৰোটাভেটৰৰ এগেইনষ্টে VLFMB with project cost up to 10 lakhs VLFMB মানে হ'ল ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক এইটো ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক মানে হ'ল এটা ভিলেজত একোটা ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ উদ্দেশ্যে কৰা হয় অৰ্থাৎ সেই ভিলেজখনৰ কোনোবা এটা গ্ৰুপৰ আণ্ডাৰত সকলোবিলাক মেচিনাৰী থাকিব সেই মেচিনাৰীবিলাক তাৰ গাঁৱৰ মানুহে হায়াৰ কৰি নিব পাৰিব অৰ্থাৎ হায়াৰ প্ৰাইচ দি পেলাই তেওঁলোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব একে জেগাতে উপলব্ধ হোৱাকৈ সকলোবিলাক মেচিনাৰিজ ৰখা ব্যৱস্থা আছে এই এনেকুৱা প্ৰজেক্ট 300টা লোৱা হৈছে 300টা আৰু তাত থাকিব ছাবচিডি 95% ছাবচিডি এইটো হাইলি ছাবচিডাইজ গভৰ্ণমেণ্টে ছাবচিডাইজ কৰিছে যাতে সকলোৰে কাৰণে মেচিনাৰিজবিলাক উপলব্ধ হয় সকলো কৃষকৰ কাৰণে যাতে যোনে মেচিনাৰী কিনিব নোৱাৰে পইচা নাই তেওঁ তাৰ পৰা হায়াৰ কৰি নিব পাৰিব যাতে গতিকে 95% ছাবচিডি অৰ 9.5 লাখ মেক্সিমাম ছাবচিডি চাওক এইটো কিমান ধুনীয়া সুবিধা 10 লাখ টকাৰ ভিতৰত মেক্সিমাম 9.5 লাখলৈকে ছাবচিডি আছে অৰ্থাৎ 50,000 টকাৰে এই ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংকটো স্থাপন কৰিব পৰা যায় তেনেকুৱা 300টা আমাৰ টাৰ্গেট আছিলে VLFMB with project cost up to 30 lakhs এইটো মানে এইটো সৰু পৰিসৰত এই 4 নম্বৰ সিৰিয়াল নম্বৰত এইটো ডাঙৰ পৰিসৰ 30 লাখ টকালৈকে অৰ্থাৎ ইয়াত যথেষ্ট পৰিমাণে মেচিনাৰী সকলোবিলাক মেচিনাৰিজ থাকিব এনেকুৱা আছিল আমাৰ 10টা টাৰ্গেট তাৰো 95% ছাবচিডি বা 28.5 লাখ ছাবচিডি মেক্সিমাম ঠিক তেনেকৈ পাৱাৰ টিলাৰ 8 HP এণ্ড এবভ
2400 নাম্বাৰছ আছিলে মেক্সিমাম আপ টু 1.25 লাখ সাবসিডি গতিকে সাবসিডি 1,25,000 টকালৈকে এখন পাৱাৰ টিলাৰৰ এগেইনষ্টে সাবসিডি আছিলে ঠিক তেনেকৈ ৰিপাৰ ধান কাটিবৰ কাৰণে যেটো ব্যৱহাৰ 50টা মেক্সিমাম আপ টু 1.2 লাখ 1.25 লাখ সাবসিডি ট্ৰেক্টৰ পিটিও ড্ৰাইভাৰ থ্ৰেচাৰ ট্ৰেক্টৰ ড্ৰাইভাৰ ট্ৰেক্টৰে দি চলাব পৰা থ্ৰেচাৰ পেডি থ্ৰেচাৰ যেটো ধান মৰণা মাৰিবৰ কাৰণে এনেকুৱা 50 নাম্বাৰছ আছিলে মেক্সিমাম 1.25 লাখ সাবসিডি আছে পাৱাৰ টিলাৰ 11 HP and above to FRA ফৰেষ্ট ৰেজিষ্ট্ৰেচন এক্টৰ আন্ডাৰত তাৰমানে ফৰেষ্ট FRA পট্টা হোল্ডাৰ্ছ যিবিলাক ফৰেষ্টৰ ভিতৰত থকা যিবিলাক খেতিয়ক যিবিলাকে বৈধ ফৰেষ্ট ভাৱে থকা খেতিয়ক তেওঁলোকৰ কাৰণে আছিলে 2314 নাম্বাৰছ তাৰো 90% সাবসিডি মেক্সিমাম 2.16 লাখ সাবসিডি গতিকে এছ মামৰ অধীনত কিমান ধৰণৰ সা সুবিধা পাব পাৰি এই কেইটা এইখিনি বস্তু চালে আমি বুজি পাওঁ যে আমাৰ খেতিয়কসকলৰ কাৰণে যথেষ্ট ধৰণৰ মেচিনাৰী দিয়া হয় চৰকাৰীভাৱে হাইলি সাবসিডাইজ ৰেটত গতিকে আমাৰ খেতিয়কসকলে এইবোৰ সুবিধা ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগে গতিকে এইটো হ'ল আমাৰ এছপাম তাৰ পিছত আমি নেক্সট আৰকেভিৰ আন্ডাৰত নেক্সট প্ৰজেক্ট হ'ল ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট এইটো এটা স্কিম ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট শৰ্টত আমি কওঁ RAD এতিয়া ৰেইনফেড মানে হ'ল যিবিলাক এৰিয়াত আমাৰ কোনো ইৰিগেশ্যনৰ সুবিধা নাই জলসিঞ্চনৰ আৰ্টিফিচিয়েল জলসিঞ্চনৰ সুবিধা নাই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া জায়গা হেই হ'ল ৰেইনফেড আৰু সেই ৰেইনফেড এৰিয়া বিলাকত জলসিঞ্চনৰ সুবিধা নথকা এৰিয়া বিলাক আমি কেনেকৈ ডেভেলপ কৰিব পাৰো তাৰ ওপৰত এটা আঁচনি লোৱা হয় এই ফটোখন চালে আমি গম পাম যে ৰেইনফেড এৰিয়া কেনেকুৱা ইয়াত কেনেকুৱা পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে খেতি কৰা হৈছে এই বিষয়ে আঁচনি লোৱা হয় ইয়াৰ মানে অবজেক্টিভ হ'ল টু এনচিয়ৰ এগ্ৰিকালচাৰ গ্ৰোথ ইন দি ৰেইনফেড এৰিয়াছ গতিকে য'ত জলসিঞ্চনৰ সুবিধা নাই তাতো যাতে কৃষি গ্ৰোথ হয় কৃষি আমাৰ সঠিকভাৱে চলি থাকিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আঁচনিটো লোৱা হৈছে আৰু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰম্ভ কৰিছে লঞ্চ দি RAD প্ৰগ্ৰাম আণ্ডাৰ RKVY আণ্ডাৰতে এই RAD প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই Rainfed Area Development Project RADP Development Project Rainfed Area Development Project focuses on integrated farming system আকৌ কি হ'ল integrated farming system মানে হ'ল এটা ফাৰ্মিং পদ্ধতি য'ত সকলো ম্যাক্সিমাম ধৰণ বিলাক ভেঞ্চাৰ ইনক্লুড কৰা হয় অৰ্থাৎ ৰাইচৰ লগত ফিশ ডাক পিকাৰী এইবিলাকক কয় integrated farming system একেলগে to increase productivity আমাৰ যাতে productivity-টো বাঢ়ে উৎপাদিকাটো বাঢ়ে farmers income যাতে বাঢ়ে and minimize risks of climate change in the rainfed area আৰু rainfed area বিলাকত বতৰৰ প্ৰতিকূল অৱস্থা হোৱাৰ কাৰণে বতৰ পৰিৱৰ্তন হোৱাৰ কাৰণে যিবিলাক ৰিস্ক আহি যায় এই ৰিস্ক বিলাক সেই যাতে মিনিমাম হয় তাৰ ব্যৱস্থা লোৱা হয় গতিকে এক্টিভিটিজ আণ্ডাৰ RADP কি কাম কৰা হয় activities integrated farming system এইটোৱে কৈছো integrated farming system agriculture based cropping system integrated farming system ৰ ভিতৰত কি থাকিব পাৰিব agriculture based cropping system অৰ্থাৎ এটা agriculture আৰু বেলেগ ভেঞ্চাৰ কিছুমান থাকিব পাৰিব আমি পিছত আলোচনা কৰি আছো horticulture based farming system horticulture লৈ ফেলা এটা farming system কৰিব পাৰি livestock based farming system কিছুমান livestock লৈ farming system হ'ব পাৰিব fishery fingerling unit গঠন কৰিব পৰা যায় সাইলেজ মেকিং অৰ্থাৎ হাড় গৰু মহৰ খাদ্য উৎপাদন কৰা হয় এপিকালচাৰ হয় মৌমাখি পালন আছে ফাৰ্মিং কম্পোষ্ট আছে কেঁচুসাৰ উৎপাদন কেন্দ্ৰ কেপাসিটি বিল্ডিং আৰু মানুহৰ খেতিয়কৰ যাতে কেপাসিটি বিল্ড কৰিব পৰা যায় এই ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম বুলি ক'লে আমি এই ফটোখন চালে ইয়াৰ পৰা ক্লিয়াৰ হৈ যায় ইয়াতে ধৰক ফিচাৰী আছে ফিচাৰীত আকৌ এগ মিট প্ৰডাকচন মুগী হাঁহ প্ৰডাকচন নেচাৰেল ফডাৰ প্ৰডাকচন নিউট্ৰিয়েন্ট প্ৰডাকচন এইবিলাক খেতি কৰিছে ওয়াষ্ট মেটেৰিয়েল ৰিসাইক্লিং গতিকে ইয়াত গোটেইখিনি সোমাই থাকে আচ্ছা বেনিফিটস আন্ডাৰ RADP এতিয়া RADP আন্ডাৰত আমি খেতিয়ক বন্ধুসকলে কি ধৰণৰ সা সুবিধা পাব পাৰো সেইখিনি চাই লওঁ আহক প্ৰথম কথা হ'ল প্ৰভিজন অফ প্ৰভাইডিং ₹30,000 টু দা ফাৰ্ম ফ্যামিলি
একোটা ফাৰ্ম ফেমিলিক 30,000 কৈ দিয়াৰ সুবিধা আছে টু টেক আপ FIS ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম কৰিবলৈ as shown in the serial number 1 and serial number 2 এই যে serial number 1 ত দেখলো আমি ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম এগ্ৰিকালচাৰ বেস হ'ব পাৰিব বা হৰ্টিকালচাৰ বেস হ'ব পাৰিব এইটো and at least 2 other activities from serial 3 to 4 তাৰমানে এগ্ৰিকালচাৰ লৈ উঠি তাৰ লগত ল'ব লাগিব লাইভষ্টক ল'ব লাগিব ফিচাৰী ল'ব পাৰিব বা এগ্ৰিকালচাৰ লৈ উঠি এপিকালচাৰ ল'ব পাৰিব ভাৰ্মি কম্পোষ্ট ল'ব পাৰিব নতুবা হৰ্টিকালচাৰ ল'ব মেইন প্ৰজেক্ট তাৰ লগত থাকিব ফিচাৰী থাকিব এপিকালচাৰ থাকিব এনেকুৱা ধৰণৰ দুটা থাকিব পাৰিব হৰ্টিকালচাৰৰ লগত বা ভাৰ্মি কম্পোষ্ট হ'ব পাৰে এপিকালচাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ আমি যিকোনো এটা মেইন ক্ৰপিং সিস্টেম ল'ব লাগিব হয় এগ্ৰিকালচাৰ বেস নতুবা হৰ্টিকালচাৰ বেস তাৰ লগত আন দুটা কম্পোনেন্ট ল'ব লাগিব ইয়া লৈ ফেলাই এনেকে আমি ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম কৰিবৰ কাৰণে খেতিয়কসকলক 30,000 টকা কৈ দিয়াৰ সুবিধা আছে এই আঁচনিৰ অধীনত এতিয়া আমি ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম বুলি কৈ আছো হোৱাট ইজ ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম হেতু জানো আহকচোন ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম ইট ইজ দি ইন্টিগ্ৰেশন অফ লাইভষ্টক crop production fish poultry tree crops plantation crops etc অর্থাৎ মই ইতিমধ্যে কলো যে গোটেইবিলাক একেলগে কৰি কৰা ইন্টিগ্ৰেশন একেলগে the concept is there is no waste and waste is only a misplaced source যাতে ইয়াৰ মেইন উদ্দেশ্যটো হল ইয়াৰ কনসেপ্টটো হল যে কোনো ধৰণৰ ওয়াস মানে বৰ্জিত পদাৰ্থ নাথাকে এটা ভেঞ্চাৰৰ পৰা বৰ্জিত পদাৰ্থটো আন এটা ভেঞ্চাৰত ইউজ কৰা হ'ব আমি বুজি এই উদাহৰণটোৰ পৰা বুজিম সাপোজ যে মাছ পুহিছো মাছৰ লগত ডাকাৰি আছো হাঁহ পুহিছো হাঁহৰ পৰা যিটো বিষ্ঠা হ'ব বৰ্জিত পদাৰ্থ সেইটো মাছৰ কাৰণে খাদ্য হ'ব সাপোজ ফিশ কাম পিগ পুখুৰীত মাছ আছে পাৰত পিগ আছে পিগৰ যিটো বৰ্জিত ওয়াস প্ৰডাক্ট হ'ব বিষ্ঠা হ'ব হেবু ফিচাৰীত মাছে খাব বা ফিশ কাম ৰাইস সো ধান আছে ধানৰ মাজত ৰাইস হ'ব ধানৰ মাজত ধানৰ মাজতে ফিশ হ'ব মাছ হ'ব ধান দৰাৰ তলত মাছ চৰি থাকিব ধান যেতিয়া পকিব হ'ব মাছটো এটা পুখুৰীলৈ নামি যাব গতিকে এইটো হ'ল ইন্টিগ্ৰেটেড সিস্টেম The waste from one component is used as input for the another component. হেতুৱে ইয়াত চাওক এইবিলাক মুৰ্গী থাকিব পাৰে পিগাৰী থাকিব পাৰে পোল্ট্ৰি ডাকাৰী ফিচাৰী প্লান্টেশন ক্ৰপ এপিকালচাৰ মাশৰুম কাল্টিভেশন ভাৰ্মি কম্পোষ্ট এনেকুৱা ধৰণৰ বিভিন্ন ইউনিট একেলগে কৰিব পাৰো হেতুৱে হ'ল ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম ইন্টিগ্ৰেশন ইয়াত চাওক এইটো হৰ্টিকালচাৰ বেস মডেল আমি কেইটামান আলোচনা কৰিছো এইটো চাওক হৰ্টিকালচাৰ বেস এইটো হৰ্টিকালচাৰ কল আছে পিগাৰী আছে ফিচাৰী আছে প্লান্টেশন ক্ৰপ আছে গতিকে যিকোনো এটা মেইন হৰ্টিকালচাৰ বেস লৈছো ইয়াৰ লগত দুটা বা তিনটা সাবসিডিয়াৰী কম্পোনেন্ট লৈছো এটো ইন্টিগ্ৰেটেড মেইন টু হৰ্টিকালচাৰ তাৰ লগত পিগাৰী লৈছো ফিচাৰী লৈছো প্লান্টেশন ক্ৰপ লৈছো এটো এটা মডেল দেখুৱাইছো এটো 2 নম্বৰ মডেল এনেকুৱা হ'ব পাৰে হৰ্টিকালচাৰ মেইন তাৰ লগত ডাকাৰী আছে ফিচাৰী আছে প্লান্টেশন ক্ৰপছ আছে ভাৰ্মি কম্পোষ্ট আছে এপিয়াৰী আছে এই ধৰণৰ এটা মডেল হ'ব পাৰে 3 নম্বৰ মডেল এটা আমি দেখুৱাইছো এগ্ৰিকালচাৰ প্লাস হৰ্টিকালচাৰ প্লাস পোল্ট্ৰি ফিচাৰী হ'ব পাৰে এগ্ৰিকালচাৰ আছে তাত হৰ্টিকালচাৰ এইবিলাক হৰ্টিকালচাৰ আছে আনাৰস কৰিছে পোল্ট্ৰি থাকিব পাৰে ইয়াত বাৰ্ডছ আৰু ফিচাৰী থাকিব পাৰে বা পিগাৰী থাকিব পাৰে এইটো পিগাৰী এনেকুৱা ধৰণৰ 4 নম্বৰ মডেল চাইছো আমি হৰ্টিকালচাৰ প্লাস পোল্ট্ৰি ফিচাৰী প্লান্টেশন ক্ৰপছ মাশৰুম এয়া হৰ্টিকালচাৰ তাৰপিছত ফিচাৰী এইটো মাশৰুম প্ৰডাকশন প্লান্টেশন ক্ৰপ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে আমি ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম কৰিব পাৰো সেই জায়গাটোৰ সুবিধা মতে খেতিয়কজনৰ সুবিধা মতে আমি হৰ্টিকালচাৰ বেস বা এগ্ৰিকালচাৰ বেস বিভিন্ন ধৰণৰ ফাৰ্মিং সিস্টেম আমি ল'ব পাৰো এই ফাৰ্মিং সিস্টেম লোৱাৰ কাৰণে খেতিয়কজন এনেকৈ ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম কৰাৰ কাৰণে ইন্ডিভিজুৱেল ফাৰ্মাৰ্ছক 30,000 কৈ দিয়াৰ সুবিধা আছে এই আঁচনিটো গতিকে আহকচোন খেতিয়ক বন্ধুসকল আমি এনেকৈ ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেমত খেতি কৰিবৰ কাৰণে আগবাঢ়ি যাওঁ আৰু অসম চৰকাৰৰ পৰা যি আঁচনি আছে সেই আঁচনিৰ অধীনত উপকৃত হওঁ নেক্সট আহিছো আমি নেক্সট আৰকেভি আন্ডাৰত আনটা স্কিম আছে পাৰ ড্ৰপ মোৰ ক্ৰপ PDMC বুলি কওঁ শৰ্টত আমি পাৰ ড্ৰপ মোৰ ক্ৰপ এইটো কি জানো আহকচোন
ইয়াৰ মেইন কথাটো হ'ল প্ৰতিটো পানীৰ পৰা যাতে অধিক শস্য উৎপাদন কৰিব পাৰোঁ পাৰ ড্ৰপ প্ৰতিটো পানীৰ পৰা মোৰ ক্ৰপ অধিক শস্য উৎপাদন কৰিব পাৰোঁ এইটো ইণ্ডিয়াৰ প্ৰেজেণ্ট চিনাৰিঅ আমি এটা চাই লৈছোঁ পপুলেশ্যন ইজ 19% অফ দ্য ৱৰ্ল্ড পপুলেশ্যন ইণ্ডিয়াৰ পপুলেশ্যন হ'ল ৱৰ্ল্ড পপুলেশ্যনৰ 19% লেণ্ড ইজ অনলি 2.2% অফ দি ৱৰ্ল্ডছ এৰিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল মানুহ আছে 19% কিন্তু ৱৰ্ল্ডৰ যিমান এৰিয়া তাৰ ভিতৰত অনলি 2.2% হে ইণ্ডিয়াত আছে ৱাটাৰ ৰিচোৰ্চেছ অনলি 13% অফ অনলি 4.3% গতিকে আমাৰ ৱাটাৰ ৰিচোৰ্চো কম অনলি 4.3% ইণ্ডিয়া লিমিটেড আমাৰ ৰিচোৰ্চ প্ৰেচিপিটেশ্যন পেটাৰ্ণ ইজ আনইভেন এণ্ড ইৰাটিক আমাৰ যিটো বৰষুণ হয় সেইটো সদায় আনইভেন ইকুৱেলি নহয় আৰু ইৰাটিক অনিশ্চিত কেতিয়া হয় কিমানকৈ হয় কোনো ঠিক নাই আৰু সমভাৱে নহয় গোটেই দেশখনতে আমাৰ সমভাৱে নহয় ক'ৰবাত বেছি হৈছে ক'ৰবাত কম হয় ক'ৰবাত হেভি বৰষুণৰ কাৰণে ফ্লাড হয় আমাৰ অসমৰ নিচিনা জেগাত ক'ৰবাত ড্ৰাই ছিজন চলি থাকে আকৌ কেতিয়া বৰষুণ আহে একেবাৰে ছিজনেল ভেৰিয়েশ্যন এটা আছে ধৰিব নোৱাৰি গতিকে এইটো আমাৰ অসুবিধা বৰষুণৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব লাগিব গতিকে ৱাটাৰ ইউজ ইজ 78% অফ ইউজ ইন ইৰিগেশ্যন আমাৰ যিমান ৱাটাৰ ইউজ আছে তাৰে 78% ইৰিগেশ্যনত ব্যৱহাৰ হয় চ' উই নিড এ টেকনলজি টু চল্ভ দ্য ইছ্যু অফ ৱাটাৰ ফুড এনাৰ্জি ছিকিউৰিটি নেক্সাছ এতিয়া কথা হ'ল আমাৰ ৱাটাৰ কম আছে কিন্তু ফুড বেছি লাগে আমাৰ মানুহ বেছি আছে এনাৰ্জি বেছি লাগে আমাক মানুহ বেছি আছে এইটোৰ ছিকিউৰিটি হ'ব লাগিব এনাৰ্জি ছিকিউৰিটি হ'ব গতিকে এইটো এটা মানে বোথৱে কণ্ট্ৰভাৰ্চিয়েল মানে অসুবিধা ইফালে পানী কম আছে এফালে ফুড বেছি লাগে গতিকে এই নেক্সাছটো আমি কেনেকৈ চল্ভ কৰিম এইটো চল্ভ কৰিবৰ কাৰণে আমি এটা আঁচনি লোৱা হৈছে যে পাৰ ড্ৰপ মোৰ ক্ৰপ অৰ্থাৎ প্ৰতিটো পানীৰ পৰা আমি অধিক শস্য উৎপাদন কৰিম গতিকে মেথডছ অফ ৱাটাৰ এপ্লিকেশ্যন গতিকে আমি কেনেকৈ ধৰণৰ পানী ব্যৱহাৰ কৰি পেলাই আমি অধিক শস্য উৎপাদন কৰিব পাৰোঁ কি মেথড আছে ৱাটাৰ এপ্লিকেশ্যনৰ পানী ব্যৱহাৰ কৰা এক নম্বৰ আছিলে আমাৰ কনভেনশ্যনেল মেথড কনভেনশ্যনেল ইৰিগেশ্যন মেথডত হ'ল ফ্লাডিং আমাৰ যিটো নলা খান্দি পানী দিয়া হয় ডোং ব্যৱস্থা ডোঙেৰে ফ্লাড কৰি দিয়া হয় এইটো ফ্লাডিং এইটো ইমান সুবিধাজনক নহয় প'ৰ ৰিকভাৰিজ গতিকে ইয়াৰ অসুবিধা হ'ল যে কি ইয়াৰ পৰা আমি কমকৈ উৎপাদন পাম প'ৰ ৰিকভাৰিজ হিউজ ৱাটাৰ লছ ফ্লাডিঙত আমাৰ বহুত পানী নষ্ট হৈ যাব প'ৰ ৱাটাৰ ইউজ এফিচিয়েঞ্চি গতিকে ৱাটাৰ ইউজ এফিচিয়েঞ্চি ডেফিনেটলি কমিব আৰু এইটো আপ টু 40% অনলি বাকী পানীখিনি 40%হে আচলতে ক্ৰপে পায় শস্যই পায় বাকী পানীখিনি এনেই মিছ ইউজ হৈ যায় এই ধৰণৰ যিটো কনভেনশ্যনেল মেথড আছে ফ্লাডিং ছিষ্টেমত আনৰিলায়েবল এণ্ড ইনএডিকুৱেট ছাপ্লাই গতিকে সেইকাৰণে এইটো ৰিলাই কৰিব পৰা নহয় আৰু পৰ্যাপ্ত পৰিমাণে আমি ছাপ্লাই দিব নোৱাৰোঁ সকলো জেগাতে ফ্লাডিং ইৰিগেশ্যনৰ যোগেদি গতিকে ক্ৰপৰ ভেলুটো ল' ভেলু ক্ৰপছে হয় আমি হাই ভেলু ক্ৰপ কৰিবলৈ অসুবিধা হয় মেথডছ অফ ৱাটাৰ এপ্লিকেশ্যন আন এটা এপ্লিকেশ্যন ৱাটাৰ মেথড আছে সেইটো হ'ল মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেম আজিকালি এই ফ্লাডিং ইৰিগেশ্যনতকৈ এই মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেমৰ ওপৰতে আমি বেছি গুৰুত্ব দিওঁ ইয়াৰ কথা হ'ল মূল এডভান্টেজটো হ'ল যিটো ৱাটাৰ ছেভিং পানীটো যথেষ্ট পৰিমাণে ছেভ কৰিব এতিয়া মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেম কি আমি আলোচনা কৰিম বাৰু তাৰপিছতে ল' এপ্লিকেশ্যন ৰেট কমকৈ ব্যৱহাৰ কৰিব লাগে অকণমান ব্যৱহাৰ কৰিলে হয় ইউনিফৰ্ম এপ্লিকেশ্যন যিমানটো দিম আমি সমানে ইউনিফৰ্মলি পাব সকলো জেগাতে ইনক্ৰিজ ইল্ড এইটোৱে ইল্ডটো বঢ়াব আমাৰ মাইক্ৰ' ইৰিগেশ্যনে ইনক্ৰিজ ইল্ড আৰু ইম্প্ৰুভ কোৱালিটিটো বঢ়াব আমাৰ ইম্প্ৰুভ কোৱালিটি হ'ব আমাৰ শস্যৰ কোৱালিটি ভাল পাম আমি আৰু ফিজিবল ইন ডিফিকাল্ট টেৰেইন অলছ য'ত অসুবিধা টেৰেইন ওখ চাপৰ পাহাৰীয়া জেগা সেইবিলাকতো আমি মাইক্ৰ' ইৰিগেশ্যনৰ যোগেদি পানীৰ ব্যৱস্থা কৰিব পাৰিম কিন্তু ফ্লাড ইৰিগেশ্যনৰ যোগেদি ডোং খান্দি নলা খান্দি কেতিয়াও আমি পাহাৰীয়া জেগাত পানীৰ ব্যৱস্থা কৰিব নোৱাৰিম হায়াৰ ফাৰ্টিলাইজাৰ এপ্লিকেশ্যন এফিচিয়েঞ্চি আমাৰ এই যেতিয়া মাইক্ৰ' ইৰিগেশ্যন দিওঁ তেতিয়াহ'লে যি আমাৰ সাৰ ব্যৱহাৰ কৰিম এই সাৰটো ভালকৈ ইউজ হয় ভালকৈ এফিচিয়েণ্টলি ক্ৰপে শস্যই ব্যৱহাৰ কৰিব পাৰে আৰু এইটো এনাৰ্জি ছেভিং আল্টিমেটলি এনাৰ্জিটো আমাৰ ছেভ হয় যথেষ্ট পৰিমাণে লছ নহয় আমাৰ ৰিডিউচ কষ্ট আৰু কষ্টটো কম হ'ব এই আঁচনিৰ অধীনত এই আমি ফটোখিনি চাই লওঁ আহকচোন ফটোতে আমি গম পাম কেনেকুৱা ধৰণৰ ইৰিগেশ্যন ছিষ্টেম এইটো হ'ল ৰেইনফেড কণ্ডিশ্যন এইটো কনভেনশ্যনেল ইৰিগেশ্যন এইটো ফ্লাডিং আৰু এইটো মাইক্ৰ' ইৰিগেশ্যনত ভালকৈ ব্যৱহাৰ কৰিব পাৰিম
এতিয়া অবজেক্টিভস অফ PDMC পাৰ ড্ৰপ মোৰ ক্ৰপ স্কিমৰ অবজেক্টিভ কি PDMC ইজ এ ফ্লেগশ্বিপ স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰা ফ্লেগশ্বিপ স্কিম অৰ্থাৎ বিশেষ গুৰুত্বপূৰ্ণ পতাকাধাৰী স্কিম ফ্লেগশ্বিপ স্কিমবিলাক বিশেষ গুৰুত্বপূৰ্ণ স্কিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গতিকে এই 2015ত আৰম্ভ কৰিছিলে 15-16ত টু ইনক্ৰিজ ৱাটাৰ ইউজ এফিচিয়েঞ্চি থ্ৰু মাইক্ৰ ইৰিগেশ্যন কম পৰিমাণৰ যিটো ইৰিগেশ্যন ছিষ্টেম সেইটো মাইক্ৰ ইৰিগেশ্যনত কি আছে আমাৰ ড্ৰিপ ইৰিগেশ্যন এণ্ড স্প্ৰিংকলাৰ ইৰিগেশ্যন ছিষ্টেম ড্ৰিপ আৰু স্প্ৰিংকলাৰ ইৰিগেশ্যন দুটা ইৰিগেশ্যন ছিষ্টেম আছে মাইক্ৰ ইৰিগেশ্যনৰ আণ্ডাৰত এতিয়া ড্ৰিপ আৰু স্প্ৰিংকলাৰ কি সেইটোও আমি আলোচনা কৰিম মেজৰ অবজেক্টিভছ ইয়াৰ মেজৰ অবজেক্টিভ কি এই স্কিমৰ ইনক্ৰিজ এৰিয়া আণ্ডাৰ মাইক্ৰ ইৰিগেশ্যন এই PDMCৰ উদ্দেশ্যটোৱে হ'ল মাইক্ৰ ইৰিগেশ্যনৰ এৰিয়া বঢ়াব লাগে অৰ্থাৎ আমি ফ্লাডিং ইৰিগেশ্যন কৰি ইমান সফল হ'ব নোৱাৰিম মাইক্ৰ ইৰিগেশ্যন কৰিব লাগে ইনক্ৰিজ প্ৰডাক্টিভিটি এণ্ড ফাৰ্মাৰ্ছ ইনকাম ফাৰ্মাৰৰ প্ৰডাক্টিভিটি বা উৎপাদকতা শক্তি বঢ়াব লাগে আৰু ইনকাম আয় বঢ়াব লাগে তে প্ৰমোট মাইক্ৰ ইৰিগেশ্যন টেকনিক্স ইন ৱাটাৰ ইণ্টেনচিভ ক্ৰপ যিবিলাক ক্ৰপত আমাক বেছি ৱাটাৰ ইণ্টেনচিভ ক্ৰপ মানে হ'ল এইবিলাক ক্ৰপ যিবিলাক ক্ৰপক পানী বেছিকৈ লাগে ধৰক আমাৰ উদাহৰণস্বৰূপে কলগছ নাৰিকল গছ আমাৰ হৰ্টিকালচাৰ ক্ৰপ এইবিলাকত বহুত বেছি পানী লাগে সেইবিলাকত আমি কেনেকৈ ইৰিগেশ্যন কৰিম সেইটো হ'ল মাইক্ৰ ইৰিগেশ্যনৰ থ্ৰুদি এতিয়া আমি উদাহৰণ কৈছে চুগাৰ কেন বানানা কটন পেডি এইবিলাকত যথেষ্ট পৰিমাণে পানী লাগে এইবিলাক আমি কওঁ ৱাটাৰ ইণ্টেনচিভ ক্ৰপ ইউজ MI চিষ্টেম ফৰ ফাৰ্টিগেশ্যন মাইক্ৰ ইৰিগেশ্যন চিষ্টেমৰ সহায়ত আমি পানীৰ লগতে সাৰ দিব পাৰিম খেতিত এইটো এটা ফাৰ্টিগেশ্যন চিষ্টেম আছে ক্ৰিয়েট এমপ্লয়মেণ্ট অপৰচুনিটি আৰু ইয়াৰ দ্বাৰা আমি যথেষ্ট এমপ্লয়মেণ্ট সৃষ্টি কৰিব পাৰিম এতিয়া আহক কম্পনেণ্টছ অফ PDMC কি কম্পনেণ্ট থাকে মাইক্ৰ ইৰিগেশ্যন কম্পনেণ্ট তাৰ মাজত আছে ড্ৰিপ ইৰিগেশ্যন এণ্ড স্প্ৰিংকলাৰ ইৰিগেশ্যন আৰু আদাৰ ইণ্টাৰভেনশ্যন কম্পনেণ্ট আছে ৱাটাৰ কনভেয়েন্স চিষ্টেম টু লিংক দ্য মাইক্ৰ ইৰিগেশ্যন কম্পনেণ্ট আছে আৰু ইয়াৰ ভিতৰত আছে অনলাইন এণ্ড ইনলাইন ড্ৰিপ চিষ্টেম মাইক্ৰ মিনি পৰ্টেবল ৰেইন গান এইবিলাক আছে এইবিলাক আমি চাম এতিয়া প্ৰথমতে আমি সাবসিডি প্যাটাৰ্ণটো চাই লওঁ আহকচোন আমাৰ খেতিয়কসকলে এই PDMC আণ্ডাৰত কেনে ধৰণে উপকৃত হ'ব পাৰিব কি ধৰণৰ সাবসিডি পাব পাৰিব স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছৰ কাৰণে গভৰ্ণমেণ্ট এছিষ্টেন্স হ'ব 55% আৰু সেই গভৰ্ণমেণ্ট এছিষ্টেন্স আকৌ 90:1 অৰ্থাৎ 90% চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব 10% ষ্টেট গভৰ্ণমেণ্টে দিব টপ আপ PDMC 30% পাব টোটেল গভৰ্ণমেণ্ট এছিষ্টেন্স হ'ব 85% আৰু ফাৰ্মাৰ্ছে হ'ব মাত্ৰ 15% আদাৰ ফাৰ্মাৰ্ছ মানে 2 হেক্টৰৰ পৰা 5 হেক্টৰ মাটি যাৰ আছে সেইবিলাকে 45% গভৰ্ণমেণ্ট এছিষ্টেন্স পাব টপ আপ 30% 75% গভৰ্ণমেণ্ট এছিষ্টেন্স হ'ব 25% নিজে দিব লাগিব অৰ্থাৎ ক্ষুদ্ৰ খেতিয়কৰ কাৰণে সাবসিডিৰ হাৰটো বেছি আৰু অকমান ডাঙৰ খেতিয়কৰ কাৰণে সাবসিডিৰ হাৰটো অকমান কম both categories of farmersৰ কাৰণে এইটো হ'ব গভৰ্ণমেণ্ট এছিষ্টেন্স 50% আৰু 50% সাবসিডি গতিকে ইমপ্লিমেন্টেশন অফ PDMC ইন আসাম অসমত কেনেকৈ আমি ইমপ্লিমেন্ট কৰি আছো implemented by Directorate of Horticulture and Food Processing through an online workflow based portal online portalৰ দ্বাৰা Directorate of Horticulture and Food Processing এইটো ইমপ্লিমেন্ট কৰে ডকুমেন্ট ৰিকুৱাৰ্ড ইয়াৰ আণ্ডাৰত সুবিধা পাবলৈ হলে মাইক্ৰ ইৰিগেশ্যনৰ আণ্ডাৰত সুবিধা পাবলৈ আমাক কি লাগিব খেতিয়কসকলৰ কি ডকুমেন্ট লাগিব আমি কৈ দিছো এই সুযোগতে এক নম্বৰ হ'ব যে কি আধাৰ কাৰ্ড লাগিব দুই নম্বৰ বেংক পাছবুকৰ ফটোকপি লাগিব ল্যান্ড ডকুমেন্ট লাগিব আৰু পাসপোৰ্ট সাইজ ফটো লাগিব আৰু মোবাইল নাম্বাৰ অফ দি ফাৰ্মাৰ তাৰপিছত এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব এইখিনিয়ে বিশেষ ডকুমেন্ট নালাগে গতিকে পটেনশিয়াল ক্ৰপছ অফ মাইক্ৰ ইৰিগেশ্যন ক'ত আমি কৰিব পাৰো এইবিলাক ফ্ৰুটছত কৰিব পাৰো ভেজিটেবলত কৰিব পাৰো ফ্ৰুটছ বুলি ক'লে আমি ড্ৰাগন ফ্ৰুট কিৱি পাইনএপল এপল গ্ৰেপছ অৰেঞ্জ ভেজিটেবল বুলি ক'লে টমেটো কেৰট কলিফ্লাৱাৰ কেবেজ চিলি ফ্লাৱাৰ বুলি ক'লে ৰোজ মেৰিগোল্ড সানফ্লাৱাৰ অৰ্কিড লিলি
ইমানবিলাকত স্পাইচত কৰিব পাৰোঁ, মছলা জাতীয় অৰ্নামেণ্টেল প্লাণ্টছ এইবিলাক ফুলত কৰিব পাৰোঁ, মেডিচিনেল প্লাণ্টছত কৰিব পাৰোঁ, প্লাণ্টেশ্যন ক্ৰপছত কৰিব পাৰোঁ। গতিকে প্ৰায়বিলাক ক্ৰপতে আমি মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেম কৰিব পাৰোঁ। এতিয়া মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেমত কেনেকুৱা আছে চাওক, স্প্ৰিংকলাৰ ইৰিগেশ্যন ছিষ্টেম, স্প্ৰিংকলিং কৰে, যিটো আমি বাগানবিলাকত প্ৰায় দেখা পাওঁ, স্প্ৰিংকলাৰ ইৰিগেশ্যন ছিষ্টেম আছে। ইয়াৰ ভিতৰত স্প্ৰিংকলাৰৰ আকৌ কিছুমান মাইক্ৰ' স্প্ৰিংকলাৰ আছে। এয়া এই ফটোখন দেখিলে আপোনাৰ এইটো পানী ফোৱাটো ঘূৰি থাকিব স্পীডত, গোটেই শস্যডৰ সমানে পানী পাব। কিছুমান আছে মিনি, এইটো মিনি অকণমান ডাঙৰ, মাইক্ৰ'তকৈ অকণমান ডাঙৰ মিনি স্প্ৰিংকলাৰ। কিছুমান আছে পৰ্টেবল স্প্ৰিংকলাৰ, এইটো লৈ যাব পাৰি, য'ত ত'ত বহাই দিব পাৰি, পৰ্টেবল স্প্ৰিংকলাৰ। তাৰপিছত আছে কিছুমান ৰেইন গান, এনেকুৱা ধৰণৰ স্প্ৰিংকলাৰ ছিষ্টেম আছে, এইটো ৰেইন গান বুলি কয়। এয়া গোটেই আল্টিমেটলি স্প্ৰিংকলাৰ ইৰিগেশ্যনত এনেকৈ ধৰণৰ আমি গোটেই পথাৰখনত সমানে স্প্ৰিংকলিং কৰি মানে একদম মানে স্প্ৰে কৰাৰ নিচিনাকৈ পথাৰখনত পানী ধুনীয়াকৈ সমানে ক্ৰপখিনিত পাই থাকিব। এইটো হ'ল স্প্ৰিংকলাৰ ইৰিগেশ্যন। এইটো এনেকুৱা ধৰণৰ লেআউট থাকিব, পাইপেদি গৈ গৈ এইবোৰৰ স্প্ৰিংকলাৰ থাকিব, এইবোৰৰ পৰা পানীটো ওলাই থাকিব ধুনীয়াকৈ, এইবোৰৰ পৰা ঘূৰি থাকিব, এইবোৰ অট'মেটিকেলি ঘূৰি থাকে পানীৰ স্পীডত, এইবোৰ ঘূৰি থাকিব। আৰু এটা টেংক পানীৰ চ'ৰ্চ লাগিব, সেই চ'ৰ্চৰ পৰা পাম্পেদি পানীটো উঠি পাইপেদি যাব আৰু এইবিলাক স্প্ৰিংকলাৰেদি ক্ৰপ এৰিয়াত বিভিন্ন ধৰণে পাই থাকিব। এতিয়া আমি অথনি এটা শব্দ ইউজ কৰিছিলোঁ যে ফাৰ্টিগেশ্যন টেকনিক। ফাৰ্টিগেশ্যননো কি? ফাৰ্টিগেশ্যন মানে হ'ল ফাৰ্টিলাইজাৰ প্লাছ ইৰিগেশ্যন ৱাটাৰ, অৰ্থাৎ ইৰিগেশ্যন ৱাটাৰ, জলসিঞ্চনৰ পানীতেই ফাৰ্টিলাইজাৰ দিয়া ছিষ্টেমটোকে কয় ফাৰ্টিগেশ্যন। ফাৰ্টিলাইজাৰ প্লাছ ইৰিগেশ্যন ৱাটাৰ। চ' এপ্লিকেশ্যন অফ ৱাটাৰ সলুবল ফাৰ্টিলাইজাৰ উইথ প্ৰেছাৰাইজ ইৰিগেশ্যন মেথড ইজ ন'ন এজ ফাৰ্টিগেশ্যন। গতিকে ৱাটাৰ সলুবল যিবিলাক ফাৰ্টিলাইজাৰ আমাৰ পানীত মিহলি হৈ যায়, দ্ৰৱীভূত হৈ যায়, সেই দ্ৰৱীভূত হৈ যোৱা ফাৰ্টিলাইজাৰবিলাক পানীৰ লগতে আমি ক্ৰপত দিব পাৰোঁ প্ৰেছাৰাইজ ইৰিগেশ্যন মেথড, অৰ্থাৎ স্প্ৰিংকলাৰ ইৰিগেশ্যন বা ড্ৰিপ ইৰিগেশ্যনত দিবলৈ সুবিধা হয়। এনেকুৱা ধৰণৰ এইবিলাক ফাৰ্টিলাইজাৰ আজিকালি বিভিন্ন ধৰণৰ মাৰ্কেটত এভেইলেবল হয়। এইবিলাক পানীত মিহলি হৈ যায়, না NPK এইবিলাক পানীত মিহলি হয়, কেলছিয়াম মেগনেছিয়াম এইবিলাক পানীত মিহলি হয়। এইবিলাক আমি এনেকুৱা ধৰণৰ পেকেটত আমি বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা বিভিন্ন নামত পাব পাৰোঁ। সেইবিলাক আমি পানীৰ লগত মিহলাই ইৰিগেশ্যনৰ ৱাটাৰৰ লগতে দি ফাৰ্টিলাইজেশ্যন কৰিব পাৰোঁ। এইটোকে আমি ফাৰ্টিগেশ্যন ছিষ্টেম বুলি কওঁ। গতিকে বন্ধুসকল, আজিৰ আলোচনা ইমানতে সামৰোঁ। আচলতে আমাৰ কৃষি বিভাগৰ স্কিম বহুখিনি আছে, গোটেইখিনি স্কিম একেটা লেকচাৰতে সামৰিব নোৱাৰি। সেইকাৰণে আমি পাৰ্টকৈ 3টা পাৰ্টত দিম। আজি প্ৰথম পাৰ্টত আমি এইখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পাৰ্টত আপোনালোকে আন স্কিমসমূহৰ বিষয়ে জানিব পাৰিব। গতিকে এই স্কিমসমূহৰ বিষয়ে জানিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ ফৰ ভিউইং।